মৰিগাঁৱত উপস্থিত অসম চৰকাৰৰ চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈদ্যনাথ বাছভৰ। অধ্যক্ষগৰাকীয়ে মৰিগাঁও জিলাৰ অসামৰিক চিকিৎসালয় পৌৰসভাৰ এলেকাত কৰ্মৰত চাফাই কৰ্মীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ লগতে পৰিদৰ্শন কৰে বাছভৰ কলনী। বিয়লি মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্তৰ তত্বাৱধানত চাফাই কৰ্মচাৰীসকলৰ উপস্থিতিত প্ৰতিটো বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত অসম চৰকাৰে অসম চাফাই কৰ্মচাৰী আয়োগ গঠন কৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে মৰিগাঁও জিলা চাফাই কৰ্মচাৰী সন্থাৰ সভাপতি অমল বাছভৰ সমন্বিতে চাফাই কৰ্মীসকলে। বৈঠকৰ শেষত চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষগৰাকীৰ লগতে জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে এনেদৰে। হয়, আপোনালোকে গম পায় যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠন কৰা হৈছিল মাৰ্চ মাহত, আৰু মই অধ্যক্ষ হিচাপত লগতে মোৰ মেম্বাৰ আছে শিৱা বাছভৰ। আমি দুইদিনীয়া কাৰ্যসূচী লৈ আহিছিলোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত। যোৱাকালি আমি চাফাই কৰ্মী কলনীত গৈ ভ্ৰমণ কৰিলোঁ, তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ। আজি আমি চিভিল হস্পিটেলত গৈছিলোঁ, ভিজিট কৰিলোঁ, আৰু তাতে চাফাই কৰ্মী যিজন আছিলে তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ। মত বিনিময় কৰাৰ পিছত আমি এইটোৱে পালোঁ যে মৰিগাঁও ডিষ্ট্ৰিক্টত মিনিমাম ৱেজেছটো ফ'ল' হোৱা নাই। তেওঁলোকৰ ইভেন খোৱাৰ পানীৰ অসুবিধা জনালে আমাক। তেওঁলোকৰ য'ত বসবাস কৰি আছে তাতে কাৰেণ্টৰ অসুবিধা আছে, তেওঁলোকৰ চেনিটেশ্যন নাই প্ৰপাৰলি। চ' সেইটো লৈ আজি আমি আয়ুক্ত মহোদয়ৰ অফিচত মিটিং এটা পাতিলোঁ, য'ত আপোনাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ HOD আছিলে। চ' ইয়াতে আমি মিটিং ল'লোঁ যে য'ত যি ডিপাৰ্টমেণ্ট আমাৰ চাফাই কৰ্মী কাম কৰি আছে তেওঁলোকৰ H1 মিনিমাম ৱেজেছ দ্বাৰা পে'মেণ্ট হ'ব লাগে, আৰু তেওঁলোকৰ যিটো ESI PF য'ত নাই এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি ইয়াতে অৰ্ডাৰ দিলোঁ। লগতে তেওঁলোকে য'ত থাকি আছে বৰ্তমান, এইটো মৰাখালী বুলি জগা, এই মাটিটো তেওঁলোকৰ নামত এলটমেণ্ট কৰাৰ কাৰণে আমি ইয়াতে প্ৰস্তাৱ ল'লোঁ, আৰু আমি বিচাৰোঁ যে ডিষ্ট্ৰিক্ট প্ৰশাসনে অতি সোনকালে যিবোৰ সমস্যা আজি আমি চালোঁ সেইটো অতি সোনকালে তেওঁলোকে সমাধান কৰিব। থেংক ইউ। হয়, মই পালোঁ যে তেওঁলোকে মিউনিচিপালিটিত য'ত কাম কৰি আছে তাতে ইভেন 7,000 বা 6,000 দি আছে। ইভেন মেডিকেল ষ্টাফত মই সুধিলোঁ, তেওঁলোকে চিভিল হস্পিটেলত কাম কৰি আছে তাতে ইভেন 4,000, 3,000 বা 6,000, মানে এটা কেটেগৰী নাই, তেওঁলোকৰ বেলেগ বেলেগ কেটেগৰীত ৰাখিছে। কিন্তু এজ পাৰ মিনিমাম ৱেজেছ যিটো 10,097 ৰুপিজ হয়, এজ পাৰ মিনিমাম ৱেজেছ এক্ট অনুযায়ী তেওঁলোকে পোৱা নাই। চ' সেইটো লৈ আজি মিটিং পাতিলোঁ, আৰু অতি সোনকালে আমি আশাবাদী যে অতি সোনকালে এইটো মিনিমাম ৱেজেছটো তেওঁলোকে পাব। ইকুৱেল হ'ব লাগে। 10,097 rupees for unskilled. Okay. ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। গভৰ্ণমেণ্ট পৰা আমি ইনষ্ট্ৰাকশ্যন পাইছোঁ যে আমাৰ অনাৰেবল চেয়াৰপাৰ্চন বৈদ্যনাথ বাছভৰ, আছাম ষ্টেট কমিশ্যন ফৰ চাফাই কৰ্মচাৰী শ্ৰী শিৱা বাছভৰ, তেখেত মেম্বাৰ, তেখেতলোক আহিছে, যোৱাকালি আহিছে, আৰু তেখেতলোকে অলৰেডি আহি জাগিৰৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰি চিভিল হস্পিটেল আৰু আপোনাৰ যিটো কলনী আছে তেখেতলোকে গোটেই যোৱাকালিৰ পৰা ভিজিট কৰি আছে। আৰু ভিজিট কৰাৰ পিছত আমি আজি সকলো লাইন ডিপাৰ্টমেণ্টবিলাকক আমি আজি মিটিং কৰিলোঁ আৰু আলোচনা কৰিলোঁ। আৰু যিটো নতুন আয়োগ কৰিছে, গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিছোঁ যে আমাৰ অসমতে যিটো আয়োগটো গঠন কৰা হৈছে, গতিকে তেখেতলোকে আৰু বেছি ভালকৈ এবাৰ গ্ৰাছৰুট লেভেলত মানে ভালকৈ মত বিনিময় কৰিব পাৰিছে বা কি কি প্ৰব্লেম ফেচ কৰিছে। গতিকে হয়, কিছুমান ক'ৰবাত লুপহোলছ পাইছে, গতিকে আমি যিটো ৱেজেছৰ কথাটো কৈছে তেখেতে অলৰেডি কৈছে, গতিকে সেইটো আমি আলোচনা কৰিছোঁ। হেল্থ ডিপাৰ্টমেণ্ট হওক বা মিউনিচিপালিটি হওক, তেখেতলোকৰ যিটো গভৰ্ণমেণ্টৰ পৰা যিটো গাইডলাইন দিছে, তেখেতলোকে তেখেতৰ গভৰ্ণিং বডি লোকেল বডিত মিটিং কৰিব, আলোচনা কৰিব আৰু ডিচিশ্যন ল'ব। আৰু যিহেতু চেয়াৰপাৰ্চনে অলৰেডি ইনষ্ট্ৰাকশ্যন দিছে যে যিটো মিনিমাম ৱেজ যিটো ফিক্স কৰা হৈছে সেইটো তেখেতলোকে যাতে চাফাই কৰ্মচাৰীসকলে ডিপ্ৰাইভ নহয়, গতিকে বেছিক নিডছ আৰু ছাপ'জিং হেল্থ ফেচিলিটি হওক বা ড্ৰিংকিং ৱাটাৰ ফেচিলিটি বা চেনিটেশ্যনৰ যিখিনি প্ৰব্লেম আছে সেইটো আমি ডিপাৰ্টমেণ্টক কোৱা হৈছে। আৰু এইটো যিহেতু আয়ুক্ত মহোদয় বৰ্তমান ছুটিত আছে, গতিকে তেখেত আহিলেও আলোচনা কৰিম আমি কি ধৰণে আমি ষ্টেপ ল'ব পাৰোঁ।
আৰু তেখেতলোকৰ যিটো মাটিৰ কথা কৈছে ইস্যু আছে সেইটো আমি টেক আপ কৰিম আৰু গভৰ্ণমেণ্টলৈ কি চিঠি দিয়া হৈছিল অলৰেডি সেইটো আমি ছাৰ আহি লওক দিছে আমি আলোচনা কৰি পেলাই যিমানখিনি আলোচনা আমি যিমান পাৰোঁ আমি তেখেতলোকৰ যিখিনি প্ৰব্লেমবোৰ আছে যিখিনি ইয়াত আলোচনা কৰা হৈছে আমি সেইটো সলভ কৰিবলৈ আমি প্ৰচেষ্টা কৰিম তেনেকৈতো আমাক ডিটেইল ফিগাৰটো আমাক কোৱা নাই কিন্তু প্ৰায় প্ৰত্যেকটা মিউনিচিপালিটি হওক বা হেল্থতে হওক চবতে মানে আপোনাৰ তাৰমানে যিটো মিনিমাম ৱেজটো আছে তাৰমানে বস্তুটো ইউনিফৰ্ম নহয় তাৰমানে কোনোবা 5,000 আছে কোনোবা 6,000 7,000 তেনেকুৱা পাইছে গতিকে আমাৰ চেয়াৰপাৰ্চনে কৈছে যে বস্তুটো আনস্কিলৰ কাৰণে যিটো ৱেজ আছে সেইটো ইউনিফৰ্ম হ'ব লাগে আৰু যেতিয়া আমাৰ মিউনিচিপালিটিৰ পৰা বা হেল্থৰ পৰা কৈছে যে মিনিমাম মানে 8 আৱাৰ্ছ কণ্টিনিউ ৱৰ্ক কৰিব লাগিব 8 ঘণ্টা যদি কণ্টিনিউ ৱৰ্ক কৰে তেতিয়া সেই যিটো 10,000 যিটো তেখেতলোকে দিব গতিকে আজি আমাৰ মিটিঙতো তেখেতলোকো সোধা হৈছিলে যিটো চাফাই কৰ্মচাৰী আছে তেখেতলোকো ৰেডি আছে কাম কৰিবলৈ কাৰণে 8 আৱাৰ্ছ কাম কৰিব ৰেডি আছে গতিকে সেইখিনিৰ ওপৰত আমি আলোচনা কৰা হৈছে মই ভাবো যে হয় সেইটো হ'ব সেইটোতো আল্টিমেট টেক আপ কৰিব লাগিব সেইটো গতিকে সেইটো পিছৰ পাছত হ'ব প্ৰথমে এইখিনি তেখেতলোকৰ যিটো বডি গভৰ্ণিং বডি যিখিনি আছে প্ৰথমতে সেইখিনি নিয়মৰ মিনিমাম ৱেজেছ একমতে প্ৰথমতে সেইটো পাছ কৰি ল'ব লাগিব তাৰপিছত যিখিনি এৰিয়াৰ কিবা দিব আছে সেইখিনি ডেফিনেটলি এইটো ফিনান্স ডিপাৰ্টমেণ্টক পঠাব লাগিব গতিকে কৰ্তৃপক্ষই তেখেতলোকে সেইখিনি ষ্টেপ ল'ব আৰু য'ত এনেকুৱা যদি ফিনান্সত যদি পৰিস্থিতি গতিকে ডেফিনেটলি আমাৰ চেয়াৰপাৰ্চন আছে তেখেতেও মেটাৰটো টেক আপ কৰিব তাতে প্ৰেচাৰাইজ কৰিবলৈ কাৰণে যাতে কামখিনি সোনকালে হৈ যায় সেইটো কথা আলোচনা হৈছিলে তাৰমানে ডাম্পিং গ্ৰাউণ্ড আৰু কিবা সলিড ৱেষ্ট মেনেজমেণ্টৰ কিবা তেনেকুৱা সেইটো লৈছে বুলি কৈছে সেইখিনি কথাও আলোচনা কৰা হৈছে তেখেতলোকৰ যিখিনি চাৰাউণ্ডিং থকা যাতে মানে হাইজিনিক হয় গতিকে তাৰ পৰা সেইটো আলোচনা কৰা হৈছে ঠিক আছে বিশেষকেতো ক'বলগীয়াতো বহুত কিবা আছে কিন্তু আমি ক'ব বিচাৰো কি আয়োগ এখন গঠন হৈছে আয়োগ গঠনটো হোৱাৰ কাৰণে আমি বহুতো আনন্দ যিটোকে আমাৰ জাতি যিটো বহুত পিছ পৰি আছিলে বিশেষকৈ তেওঁ আজি আয়োগ এটা গঠন হোৱাৰ কাৰণে আজি আমি আয়োগটো মৰিগাঁও ডিষ্ট্ৰিক্টত উপস্থিত হৈছে আমাৰ যিটো কৰ্মচাৰীবিলাকক তেওঁ মানে বহুতো উদ্ধাৰ কৰিবৰ কাৰণে ওলাইছে আমি আশা কৰিছোঁ যে মহোদয়ৰ ওচৰত যিটো আমাৰ কৰ্মচাৰীবিলাক যিটো মানে অসুবিধা হৈছে তেওঁলোকৰ অসুবিধাটো পূৰ কৰে যেনে আমি বহুত বহুত ধন্যবাদ দিছোঁ যে আয়োগটো আমাক নতুনকৈ গঠন হৈছে আমাৰ গোটেই কমিটিৰ মানুহ আমাৰ ৰাইজৰ মানুহ বহুতো আনন্দ তেওঁক আয়োগ হোৱাৰ কাৰণে বৈদ্যনাথ বাজপুৰ তেওঁ আমাৰ যিটো জাতি হয় আজি তেওঁ ইমান মানে আয়োগৰ ফালৰ পৰা আহিছে যে আমাৰ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে আমি আশা ৰাখিছোঁ যে আমাৰ মানে সেই আশাটো পূৰ হয় যেনে আজি যিখিনি আলোচনা হৈছিলে ইয়াতে আলোচনাত আপোনালোকে মনোগ্ৰাহী হৈছে নে কি ক'ব ক্ষেত্ৰত যিটো আলোচনা হৈছে আমি চবেই সুখী তেওঁ বহুতো মানে ভাল ভাল কথা ক'লে যে তেওঁ হ'ব লাগে এতিয়া তেওঁলোকৰ প্ৰচেছ আছে কিছুমান তেওঁলোকে কৈছে আমি প্ৰচেছত কৰি পেলাই কামবোৰ কৰি দিম তেওঁ আমাক মৰিগাঁও জিলাত আপোনালোকৰ কিমানজন কৰ্মী আছে চাফাই কৰ্মী মেডিকেলৰ 22 জন আছে চাফাই কৰ্মী আৰু পৌৰসভাত 27টা আছে তেওঁলোকে আৰু কিবা কিবি ক'ৰবাত অন্যান্য ঠাইত কাম কৰিছে তেওঁলোকে চব আনন্দ আজি আয়োগ অহাৰ কাৰণে তেওঁলোকে এটা আশা ৰাখিছে যে আয়োগ অহাৰ কাৰণে আমাক দৰমহা পাম আমি কিবা এটা যদি পোৱা নাছিলোঁ আমি এইটো পাম ইমান দিনৰ পৰা আমি পোৱা নাছিলোঁ কিন্তু আমি আশা কৰিছোঁ যে এতিয়া আমাৰ নতুনকৈ কিবা এটা পাম বুলি আপোনাৰ যি কলনী অৱস্থা খুবেই জৰাজীৰ্ণ তাৰ ইতিমধ্যে আলোচনা হৈছে এই ক্ষেত্ৰত কি ক'ব আমাৰ যিটো কলনী আছিলে তেওঁলোকে মানে ঘূৰি চালে তেওঁ চাইছে তেওঁৰ বিষয়ৰ কথাটো ওলাইছে তেওঁ কলনীটো ভাল কৰিম বুলি তেওঁ আশা ৰাখিছোঁ আমি মুখ্যমন্ত্ৰীক আমি বহুত ধন্যবাদ দিছোঁ